আহমেদাবাদ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা শিৱসাগৰৰ চিকিৎসক ডাক্তৰ বিদ্যুৎ বিকাশ গগৈৰ 241জন যাত্ৰী আৰু কেইবাগৰাকীও চিকিৎসকৰ মৃত্যুত মৰ্মাহত ডাক্তৰ বিদ্যুতৰ মাতৃৰ স্বস্তিৰ নিশ্বাস 242জন যাত্ৰীৰ ভিতৰত 241জন যাত্ৰী আৰু কেইবাগৰাকীও চিকিৎসকে প্ৰাণ হেৰুৱাব লগা হোৱা আহমেদাবাদৰ হৃদয় বিতাৰক বিমান দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰিল শিৱসাগৰৰ জয়সাগৰৰ অঞ্চলৰ চিকিৎসক ডাক্তৰ বিদ্যুৎ বিকাশ গগৈৰ 242জন যাত্ৰীসহ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা আহমেদাবাদৰ BJ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ হোষ্টেলত ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ থকা অৱস্থাতে বিমানখনে খুন্দা মাৰি ভস্মীভূত হৈছিল যদিও সৌভাগ্যক্ৰমে সামান্য আঘাতেৰে জীৱন ৰক্ষা পৰিছিল বিদ্যুৎ বিকাশ গগৈৰ সাধাৰণ চিকিৎসাৰ অন্তত চিকিৎসকে বিপদমুক্ত বুলি জানিবলৈ দিয়া ডাক্তৰ বিদ্যুৎ বিকাশ গগৈয়ে ফোনযোগে নিজ মাতৃক জনাইছে শিহৰণকাৰী দুৰ্ঘটনা আৰু ভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰাৰ কথা চিকিৎসকগৰাকীৰ মাতৃ সূৰ্যপ্ৰভা গগৈক দুৰ্ঘটনাটোৱে মৰ্মাহত কৰিলেও পুত্ৰৰ প্ৰাণ ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস এৰিছে এইগৰাকী মাতৃয়ে তাৰ নাম হৈছে শ্ৰী বিদ্যুৎ বিকাশ গগৈ ডাক্তৰ শ্ৰী বিদ্যুৎ বিকাশ গগৈ সি এতিয়া বৰ্তমান আহমেদাবাদৰ BJ কলেজত সি DM কৰি আছে আৰু তেখেতৰ মাতৃ মই সূৰ্যপ্ৰভা গগৈ দেউতাক হৈছে অভয়ানন্দ গগৈ তেখেত ঢুকাইছে ইতিমধ্যে কালি তেনেকৈ হঠাতে দেখিলোঁ টিভিত মই সি কোৱা নাছিলে প্ৰথমে টিভিত দেখি পানি মই তালৈ ফোন কৰিছোঁ তেতিয়া সি কৈছে আৰু যে এনেকুৱা হ'ল যে মই হোষ্টেলৰ ভিতৰলৈ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি অকণমান জিৰাম বুলি আহিছিলোঁ তেনেকুৱাতে দেখিলোঁ যে প্ৰচণ্ড শব্দ কৰি মানে হোষ্টেলৰ ওপৰত মানে হেৰিখন প্লেনখন পৰিছে তাৰপিছতে মই ওলাই গ'লোঁ ওলাই দেখিছোঁ যে প্ৰচণ্ড ধোঁৱা গোটেই চাৰিওফালে মানে ধোঁৱাৰে ঘেৰি ধৰিছে তাৰপিছত মই দৌৰি মানে ওলাই আহিলোঁ তাৰ পৰা এনেকৈ বুলি কৈছে আৰু সি তাৰপৰা আহি আৰু মানে গম পোৱা নাই তেনেকৈ যে কি হৈছে ঘটনাটো পিছতহে গম পাইছে তেওঁ যেতিয়া ডিপাৰ্টমেণ্টলৈ আহিছে অহাৰ পাছত গম পাইছে যে এখন প্লেন মানে তেওঁলোকৰ হোষ্টেলৰ ওপৰতে ক্ৰেছ হৈছে মানে অতীত তেনেকৈ হৈছে বুলি মোক সি কোৱা নাই কিন্তু এতিয়ালৈকে কিন্তু MBBSৰ 6জনমান ছাত্ৰ ঢুকাইছে বুলি কৈছে আৰু কাৰণ তাতে প্লেনখন পৰিছিলে বুলি কৈছে নহয় সিমানেই আৰু নাই নাই একো নাই ঠিকে আছে চব আছে সিহঁতৰ ফালে সিমান হেৰি হোৱা নাই মানে ক্ষতিগ্ৰস্ত নাই হোৱা তাৰ বস্তুখিনি ঠিকে আছে সি DM কৰিবলৈ গৈছিলেতো অংকলজিষ্টত এতিয়া 4 বছৰ আৰু 5 মাহ হ'লে 4 বছৰ পূৰা হ'ব 3 বছৰ পূৰা হ'ব আৰু এবছৰ সি তাত খাটি দিব লাগিব গতিকে 4 বছৰীয়া কোৰ্ছ এটাৰ কাৰণে গৈছিলে আৰু সি তাৰ যেতিয়া সি সুকলমে যেতিয়া আছে মনটোতো ভাল লাগিবই নিশ্চয় হয় নহয় বাৰু কিন্তু বাকীবিলাকৰ কাৰণে বেয়াও লাগিছে গোটেই ঘটনাটোতো আৰু দেখিছোৱে টিভিটো দেখিছোঁ বা অন্যটো দেখিছোঁ গতিকে বেয়াও লাগিছে তাৰ কাৰণে সি যে সুকলমে বাচি আছে তাৰ কাৰণেতো মনটো ভাল লাগিবই আৰু 3-4 বছৰ তাৰ লাগিব বুলি কৈছিলে 3 বছৰ তাৰ কোৰ্চটো আৰু 3 বছৰৰ কাৰণে আৰু 5 মাহ বাকী আছে আৰু এবছৰ তাক খাটি দিব লাগিব আৰু বোন খাটি দিব লাগিব গতিকে পুৰা 4 বছৰে আৰু শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য